সকল ওয়েলকাম টু ইউটিউব চ্যানেল বন্ধুসকল লাখপতি বাইদেউৰ পইচাখিনি আচলতে কেতিয়া সোমাব লাখপতি বাইদেউৰ পইচাখিনি আপোনালোকৰ সাধাৰণতে ইলেকশ্যনৰ কাৰণে সাধাৰণতে দিয়া নহ'ল কেতিয়া দিয়া হ'ব আৰু আচলতে লাখপতি বাইদেউৰ যিটো সাধাৰণতে 40 লাখ মহিলা গোটৰ মহিলাক সাধাৰণতে লাখপতি বনাই এৰিব এইটো এটা হৈছে স্কিম এটা হৈছে আঁচনি বন্ধুসকল অসম চৰকাৰৰ এটা নতুন আঁচনি এটা সেইটো হৈছে লাখপতি সেইকাৰণে লাখপতি বুলি কয় লাখপতি নামেৰে নামকৰণ কৰা হৈছে আৰু এইটোৰ মূল উদ্দেশ্য হৈছে লাখপতি বনোৱা প্ৰতিগৰাকী মহিলাক সাধাৰণতে লাখপতি বনাই কিনে এৰিব আৰু প্ৰথম কিস্তিত সাধাৰণতে মহিলাসকলক সাধাৰণতে যিসকল মহিলা ফৰ্ম ফিল আপ কৰিছে তেওঁলোকে গোটেইকেইটা মহিলা সাধাৰণতে এই পইচাখিনি পাব নে নাই কোনবোৰ মহিলাই পাব আৰু কোনো ধৰণৰ সাধাৰণতে চোৱা চিতা কৰি মানে ফৰ্ম ফিল আপৰ সকলোবোৰ চোৱা চিতা কৰি বহুতক কেঞ্চেল কৰি দিব নাই ৰিজেক্ট কৰি দিয়া হ'ব নাই ফৰ্মখিনি আৰু আপোনালোকৰ 40 লাখ মহিলা গোটেইখিনি পাব না ল'ৰা ছোৱালী 4-5জন থাকিলে পাবনে নাপায় 3জনৰ ওপৰত ল'ৰা ছোৱালী থাকিলে পাবনে নাপায় বহুত ধৰণৰ প্ৰশ্ন কৰিছে সকলো মহিলা টেনশ্যনত আছে বন্ধুসকল বেছিভাগ মহিলাই বন্ধুসকল আৰু এই পইচাখিনি নিদিয়াৰ বাবে বহুত টেনশ্যন আছে বহুতে কৈ আছে যে ইলেকশ্যনৰ পিছত পইচা নিদিয়ে বন্ধুসকল এইটো মিছা কথা বন্ধুসকল 100% পইচা পাব ইলেকশ্যনৰ পিছত পাব কাৰণ ইলেকশ্যনৰ মাজত কোনো ধৰণৰ আঁচনিৰ পইচা সাধাৰণতে চৰকাৰে দিব নোৱাৰে কোনো এটা চৰকাৰে নহয় কেৱল অসম চৰকাৰ নহয় বাহিৰা কোনো চৰকাৰেও ইলেকশ্যনৰ মাজত এইটো দিব নোৱাৰিব কাৰণ সাধাৰণতে এইটো আইনগত ব্যৱস্থা লোৱা হ'ব নহ'লে বন্ধুসকল সেইবাবে এই পইচাখিনি আচলতে সাধাৰণতে লাখপতি বাইদেউৰ আঁচনিৰ পইচাখিনি ইলেকশ্যনৰ পিছতে দিয়া হ'ব মোৰ মতে বন্ধুসকল আৰু যিখিনি গম পাইছোঁ ইলেকশ্যনৰ পিছতে দিব ইলেকশ্যনৰ মাজতে লাখপতি বাইদেউৰ পইচাখিনি বেংকত নোসোমায় কাৰণ কোনো ধৰণৰ টকা পইচা লেনদেনৰ কোনো ধৰণৰ সাধাৰণতে ইলেকশ্যনৰ মাজত কৰিব পৰা নাযাব আৰু এইটো আঁচনি অসম চৰকাৰৰ 40 লাখ মহিলাৰ বাবে ভাল খবৰ আৰু 40 লাখ মহিলাক সাধাৰণতে ব্যৱসায় কৰাৰ বাবে আপোনালোকৰ সাধাৰণতে ব্যৱসায় আৰু আপোনালোকৰ সাধাৰণতে বেলেগ সাধাৰণতে কামৰ বাবে আপোনালোকে এইবোৰ পইচাখিনি দিয়া হ'ব আৰু এইটো পইচাৰ জৰিয়তে অসমত সাধাৰণতে গাঁৱলীয়া অঞ্চলৰ হওক বেছিভাগ উন্নতি হ'ব মহিলাসকলে আৰু আপোনালোকৰ সাধাৰণতে আপোনালোকৰ লাখপতি বাইদেউৰ পইচাখিনি আচলতে জুন মাহতে সোমাব মোৰ মতে কাৰণ 4 জুন তাৰিখে ইলেকশ্যন ৰিজাল্ট দিব তাৰপিছতে এই পইচাখিনি সোমাব তাৰ আগতে এই পইচাখিনি দিয়াৰ কোনো চান্স নাই ইলেকশ্যনৰ মাজতে এই পইচাখিনি দিয়াৰ কোনো চান্স নাই মোৰ মতে সাধাৰণতে এই পইচাখিনি সাধাৰণতে জুন মাহতেই দিয়া হ'ব ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত আৰু এই পইচাখিনি 100% দিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ভাল কাম কৰি আছে আৰু বহুতে বেয়া পাব পাৰে মোক সাধাৰণতে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল কৰাৰ বাবে বন্ধুসকল আচলতে ভাল কাম কৰিছে তেওঁলোকক ভাল ক'বই লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল কাম কৰাৰ বাবে অসমৰ বহুত উন্নত হৈছে মোৰ মতে উন্নত হৈছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি সকলো উন্নত হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাখপতি বাইদেউৰ যদি পইচাখিনি দিয়ে 40 লাখ মহিলা উন্নত হ'ব আৰু 40 লাখ মহিলা প্ৰতিগৰাকী মহিলাকে পইচা দিয়া হ'ব আৰু কোনো ধৰণৰ সাধাৰণতে বাছনি কৰি নিদিয়ে আৰু সকলো মহিলা সাধাৰণতে পইচাখিনি পাব এটা কিস্তি নহয় দুটা কিস্তি নহয় বাৰবাৰকৈ পইচা দি কিনে লাখপতি হ'লেও বনাই এৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে আপোনালোকক মই ভিডিঅ'টো দিলেও ভিডিঅ'টো শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে লাইক এটা কৰি দিব বেয়াকৈ কমেণ্ট কৰি মোক একো কৰিব নোৱাৰে বন্ধুসকল মই যি এইবোৰ আপডেট দিম শুদ্ধকৈ আপডেট দিম বন্ধুসকল সকলোৱে ছাপোৰ্ট কৰিব মোটামুটি 99% মানুহ ভালেই পায় মই সেইবাবে ভিডিঅ' বনাওঁ 4-5 বছৰ ধৰি সকলোৱে